নমস্কাৰ, মই শ্ৰৱী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আৰু আজি আপোনালোকক এয়া দেখিছেনে মই কি দেখাই আছোঁ। এয়া হৈছে ব্লাউজৰ লটকন আৰু ইমান সুন্দৰকৈ এটি সহজে আপোনালোকে ঘৰতে ব্লাউজৰ লটকন ঘৰতে থকা টুকুৰা কাপোৰেৰে ইমান ধুনীয়াকৈ বনাব পাৰে। চাওকচোন কিমান সুন্দৰ দেখিছে লটকনটো। আৰু কেনেধৰণেনো বনালোঁ আজি আপোনালোকে ভিডিঅ'টি শেষলৈকে চালে নিশ্চয় গম পাব। আৰু এয়া দেখিছেনে মই 4 টুকুৰা কাপোৰ লৈছোঁ আৰু কাপোৰ টুকুৰা সাইজ মই লৈছোঁ দুইটা সাইডে মানে 4 ইঞ্চকে। আৰু এতিয়া এই টুকুৰা কাপোৰ কিটা মই কেনে ধৰণেৰে কি কৰোঁ আপোনালোকে চাই যাওক। এয়া প্ৰথমে মই টুকুৰা কাপোৰটো প্ৰথমে দুভাজ কৰিছোঁ আৰু তাৰ পাছত এয়া এনে ধৰণে মই এটা সিলাই কৰি লৈছোঁ। আৰু একে ধৰণে মই গোটেই কেইটা টুকুৰা মই এনেদৰে সিলাই কৰি লম। আৰু কেনে ধৰণেনো মই আজি এই লটকনটো বনালোঁ আপোনালোকে চাই যাওক। এতিয়া মই আটাইকেইটা টুকুৰা এনেদৰে সিলাই লৈছোঁ। এতিয়া মই কেনে ধৰণেনো আকৌ চিলাম আপোনালোকে চাই যাওকচোন। এতিয়া এবাৰ জইন কৰি এইকেইটা মই সিলাই ল'লোঁ আৰু এতিয়া কেনে ধৰণে লটকনটো প্ৰস্তুত কৰিম আপোনালোকে চাই যাওক। এয়া দেখিছেনে এটা টুকুৰাৰ ওপৰত আনটো টুকুৰা মই এয়া এনে ধৰণে সিলাম আৰু প্ৰথমে এনে ধৰণে দুটা টুকুৰা জইন কৰি ল'লোঁ। এয়া মই জইন কৰি লৈছোঁ এটা টুকুৰা। আৰু একে ধৰণে এতিয়া মই আকৌ আনটো টুকুৰা ইয়াৰ ওপৰতে এনে ধৰণে সিলাই ল'ম। আৰু খুব সহজ লটকনটো বনাবৰ বাবে। এয়া দেখিছেনে মোৰ তিনিটা টুকুৰা জইন কৰি হৈ গ'ল আৰু একেবাৰে শেষৰ টুকুৰাটো এয়া মই একে ধৰণে জইন কৰি লৈছোঁ। আৰু এতিয়া গোটেইকেইটা টুকুৰা এনেধৰণে জইন কৰি ল'লোঁ আৰু জইন কৰি হোৱাৰ পাছত এয়া বেছিকৈ অকণমান কাপোৰ ওলাই আছে আৰু সেই বেছি হোৱা টুকুৰা কাপোৰটো মই এনেধৰণে কাটি উলিয়াই লৈছোঁ। আৰু তাৰ পাছত এয়া মই এতিয়া ৰছীডাল আগেৰে চিলাই থোৱা আছিল আৰু এতিয়া এয়া সোঁমাজত ৰছীডাল থৈ এতিয়া মই এনেধৰণে দুভাজ কৰি আকৌ এনেদৰে চিলাইটো কৰি লৈছোঁ। এয়া দেখিলেনে চিলাইটো এনেধৰণে কৰি লৈছোঁ আৰু এতিয়া এয়া মোৰ চিলাইটো কৰি হৈ গ'ল আৰু অকণমান বেছিকৈ কাপোৰটো যিটো ওলাই আছিল মই সেই টুকুৰা কাপোৰটো কাটি ল'লোঁ আৰু কাটি লোৱাৰ পাছতে এতিয়া এনেধৰণে উভতাই দিছোঁ টুকুৰাকেইটা। চাওকচোন কিমান সুন্দৰকৈ আমাৰ লটকনটো হৈ গ'ল। এয়া দেখিছেনে লটকনৰ ডিজাইন আপোনালোকে নিজৰ ব্লাউজৰ নিজে দি ল'ব পাৰিব। চাওকচোন কিমান সহজ নহয়নে বাৰু। আৰু আজিৰ ভিডিঅ'টো বাৰু আপোনালোকৰ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু যদি চাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। আৰু যেতিয়াই মই নতুন ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াওঁ তেতিয়াই পোনপ্ৰথমে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব পাৰে। ধন্যবাদ।